কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিমে কংগ্ৰেছত যোগদান কৰে আৰু যোগদান কৰাৰ প্ৰথমখন সভাতে তেওঁ ঘোষণা কৰে যে মই শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম আৰু বৰ অসম নিৰ্মাণ কৰিম। এতিয়া আপোনালোকে মোক কওক যে ধুবুৰী জিলাত 85% বাংলাদেশী মূলৰ লোকে বাস কৰে। ৰংপুৰ, ময়মনসিং এই জিলাবিলাকৰ পৰা ধুবুৰীত আহি লাহে লাহে আমাৰ মানুহখিনিক তেওঁলোকে সংখ্যালঘিষ্ঠ কৰিলে আৰু 85% মাটি বাৰী তেওঁলোকে দখল কৰিলে। আমি ভাবিছিলোঁ তেওঁলোক ধুবুৰীতে থাকিব আৰু আগুৱাই নাহিব, কিন্তু এইবাৰ তেওঁলোকে কৈছে নহয়, ধুবুৰীতে শেষ হৈ যোৱা নাই, আমি শিৱসাগৰ পাৰ হৈ একেবাৰে তিনিচুকীয়া পামগৈ আৰু আমি বৰ অসম নিৰ্মাণ কৰিম। তাৰমানে ৰংপুৰ আৰু ময়মনসিং মূলৰ মানুহ লৈ অসমত বৰ অসম নিৰ্মাণ হ'ব নেকি?